Good morning everyone. Welcome to my channel Sheikh Mosaddeq Informational. So নতুন এটা ভিডিও লৈ আহিলো আৰু এইটো ভিডিওত তোমালোকক মই এইটো কৈ দিম যে জব কাৰ্ডৰ নম্বৰ কেনেদৰে তোমালোকে অনলাইনৰ পৰা উলিয়াই লবা অৰ্থাৎ যিসকলৰ জব কাৰ্ড হৈছে জব কাৰ্ডৰ নাম্বাৰটো লাগে হেতু কেনেকে অনলাইনৰ পৰা লবা এইখিনি মই কৈ দিম সো ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চোৱা সো ইয়াৰ কাৰণে সিম্পলি তোমালোকে গুগলত যোৱা আৰু গুগলত যোৱাৰ পিছত তোমালোকে ইয়া সাৰ্চ কৰিবা মহাত্মা গান্ধী নেৰেগা বুলি সাৰ্চ কৰি দিবা ইয়াত লিংক আহি যাব এইটো ওয়েবসাইটত তোমালোকে যাবা mnerega বুলি আছে সো ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত হোম পেজটো আহি যাব ওকে আহি গৈছে এতিয়া ওপৰত তোমালোকে চাব পাৰিছা 3 লাইন তাত ক্লিক কৰি দিবা তাত ক্লিক কৰাৰ পিছত কি ফিচাৰ্স লিখা আছে তাত ক্লিক কৰি দিবা কি ফিচাৰ্সত ক্লিক কৰাৰ পিছত ইয়াত ৰিপৰ্টস বুলি লিখা আছে চাব পাৰিছা ৰিপৰ্টসত ক্লিক কৰি দিবা আৰু ৰিপৰ্টসত ক্লিক কৰাৰ পিছত তলত ষ্টেট বুলি আহিব তাতে ষ্টেটত ক্লিক কৰি দিবা আৰু ষ্টেট সিলেক্ট কৰি লবা তোমাৰ নিজে ষ্টেটখন সিলেক্ট কৰাৰ পিছত তোমালোকৰ সন্মুখত আহিব ডিস্ট্ৰিক্ট সিলেকশন ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিবা কোনটো ডিস্ট্ৰিক্টৰ হোৱা তুমি দেন আহিব তোমাৰ ব্লক সিলেকশন ইয়াতে লেফট সাইডত ওপৰৰ ফালে তোমালোকে চাব পাৰিছা ব্লক লিখা আছে তাতে তোমালোকৰ কাৰণে ব্লক সিলেকশন কৰিব লাগিব তাতে ব্লকটো সিলেক্ট কৰি দিয়াৰ পিছত পঞ্চায়ত এতিয়া তোমালোকৰ কাৰণে পঞ্চায়ত সিলেকশন কৰিব লাগিব কোনটো পঞ্চায়তৰ হোৱা পঞ্চায়ত সিলেক্ট কৰাৰ পিছত ফাইনালি তোমালোকৰ সন্মুখত আহি যাব লিষ্টখিনি ওকে ইয়াৰ পিছত পঞ্চায়তৰ পিছত ইয়াত জব কাৰ্ড ৰিলেটেড ৰিপৰ্টস আছে তাতে 3 নম্বৰটোত ক্লিক কৰি দিবা জব কাৰ্ড অৰ এমপ্লয়মেন্ট ৰেজিষ্টাৰ তাতে ক্লিক কৰি দিবা ওকে আহি গৈছে লিষ্টখিনি ইয়াতে তোমালোকে নিজৰ নামটো চাই কিনে নাম্বাৰটো চাই লব পাৰা